তো হ্যালো গাইস, আজি আমার গাড়ির মডিফিকেশন পার্ট 1 মানে কি আজি মডিফিকেশন কৰি দিম, বাকি বডি চডি বনোৱা হৈছে। আজি মিউজিক সিস্টেম লগাম। মিউজিক সিস্টেমত আমাৰ আহিব ব্লাউপাংক FM আছে, অক্স আছে, তাৰপিছত ব্লুটুথ আছে, USB আছে, সব আছে। তাৰপিছত আমাক এই দুখন স্পিকাৰ, স্যাটেলাইট স্পিকাৰ প্লাস এটা বক্স আছে। এই বক্সটোত আমি আকৌ এখন হেৰি লগাম, এই কি কয় আপোনাৰ বেছ টিউবৰ এটা মেচিন লগাম, কিন্তু এতিয়া নাই। এতিয়া সেইখন ডাইৰেক্ট এই মেচিনতে চলাই দিম। এতিয়া আৰু আমাক টুলছ লাগিব, এই টুল বক্সটো আৰু আমাৰ টেষ্টাৰ এটা লাগিব। গতিকে এতিয়া ফটাফট গাড়ীলৈকে যাওঁ, গাড়ী খুলিব লাগে, মিউজিক সিস্টেম লগাব লাগে, গান শুনাই আছোঁ আপোনালোকে। তো এতিয়া ওয়ারিং করার কারণে আমি এইখিনি তার ব্যবহার করিম 0.75 mm, মানে স্পিকারের এইখিনির কারণে। আর এই হেল্পার আছে, আমার দাদা আহি পাইছে, বড় ড্রাইভার আহি পাইছে, ফিটিং করব। এতিয়া আমার এখন স্পিকার ইয়াতে খাব, মেচিনটো খাব ইয়াতে, আর এখন স্পিকার খাব তাতে, আর বক্সটো থাকিব তলত। আর দুখন স্পিকার অর্ডার দিছো, ইয়াতে এখন খাব আর সেইফালে আছে তাতে খাব। এতিয়া আমি এই প্যানেলখন খুলিব লাগিব। এখন খুলি লওঁ। এই আমার মালিক, বই আমার ধরে মালিক। Asli kamera foto. Hah? Emang ini? OnePlus. Apa sih? Udah clear itu. Itu iPhone ah. Itu beleg bu, itu kan ah. Itu lock আছে. Itu lock তো কেনেকা জানা lock তো? কেনেকা? বস্তুটো এনেকুৱা ৰাউণ্ড এনেকা চিপা মাৰি দিয়া এইটো কালি নাহে। তো গাইছ আমি এইখন স্পিকাৰ লগাম, সুইটন কোম্পানীৰ স্যাটেলাইট স্পিকাৰ, 8 ওম 40 ওয়াট পিক পাৱাৰ। আৰু আমাৰ এম্প্লিফায়াৰত এটা চেনেলত 50 ওয়াটকে পায়, গতিকে 10 ওয়াট বেছিহে আছে। আমি অলপ কমকৈ চাউণ্ড শুনাম। এইটো হ'ল সুইটন কলকাতাৰ কোম্পানী। গতিকে আমি এতিয়া লগাব লাগিব এই ইয়াতে। গোটেই পেনেলখন খুলিব নোৱাৰিলোঁ, ইয়াতে লগাম। এইখন খাই না নাখায় সেইটো চাই লওঁ আগতে, তাৰপিছত এই ক'ত লাগি যায়। খাইছে, সৰুৱে হ'ল নেকি? নাখাইছে, খাইছে অলপ সৰু হোৱাখন পায়, তথাপিও নটকেইটা ফিটিং কৰি চাওঁ কেনেকুৱা হয়। ৰ'ব দেখুৱাই আছোঁ আপোনালোকক। তাৰপিছত আমি ইয়াতে তাৰকেইডাল যাওঁ। কেলে গোয়িং চাল, গাড়ীখন চাল গেল কিন্তু আৰু দেই ক'ব লাগিব। ইয়াতে আমি সেই তাৰকেইডাল লগাব লাগিব, দেখুৱাইছিলোঁ যে 0.75ৰ। এইকেইটা জ্বালাই মাৰি গুচাই দিম। এইটো হ'ল আমাৰ মেচিন লগোৱা জেগা। এই লগকেইটা কাটি দিব লাগিব, এইখিনি কাটি দিব লাগিব। তাৰপিছত আমি এইটো লগাম। এইটো মই আগত অলপ আনবক্সিং কৰিছোঁ, তথাপিও আপোনালোকক দেখুৱাই দিওঁ একবাৰ। ইয়াতে এনেকুৱা দুটা লক আছে, এটা ৰিমট আছে আৰু কুস্তিখিনি আছে, জন্মকুস্তি। এইটো হ'ল মেইন মালটো। এইটো হ'ল মেইন বস্তুটো, ব্লাউপাংক কম্বো 130 BT। চাউণ্ড কিন্তু মজা দেই। এইবাৰ গাড়ীৰ ভিতৰত লগাই চাম কেনেকুৱা হয়। এই হালধীয়া ৰঙাটো হৈছে পাৱাৰৰ চকেট, আৰু এইকেইটা হৈছে চাউণ্ডৰ চকেট। ইয়াতে লিখা আছে কি কি থাকে, আপোনালোকে চাই লওক, মই ক'বই নালাগে। পাৰ্পল ব্লেক হ'ল ফ্ৰণ্ট ৰিয়াৰ ৰাইট ছাইড, গ্ৰে হ'ল ফ্ৰণ্ট ৰাইট ছাইড, হোৱাইট, তাৰপিছত গ্ৰীণ। এতিয়া আমি ব্যৱহাৰ কৰিম ৰিয়াৰ ৰাইট ছাইড আৰু লেফ্ট ছাইড ব্যৱহাৰ কৰিম ইয়াতে। তাৰপিছত ফ্ৰণ্টকেইটা ব্যৱহাৰ কৰিম ইয়াতে, যিকেইটা আহি পোৱা নাই আমি ইয়াতে ৰিয়াৰকেইটা ব্যৱহাৰ কৰিম। মানে ইয়াৰে ৰিয়াৰ কানেকশ্যনকেইটা এই আপোনাৰ গ্ৰীণ আৰু পাৰ্পল এই দুডাল ব্যৱহাৰ কৰিম। তাৰপিছত আৰু যিটো বক্স আছে ইয়াৰ কাৰণে আমি ইয়াৰে এই হোৱাইটডাল ব্যৱহাৰ কৰিম। যেতিয়া চাৰ্কিট লগাওঁ তেতিয়া বেলেগকৈ আছে অপশ্যন। এইটো হ'ল মেইন মালটো। তলত লাগিব পাৱাৰ কানেকশ্যন, ওপৰত থাকিব আপোনাৰ চাউণ্ডৰ কানেকশ্যন স্পিকাৰৰ, আৰু এইটো হ'ল ফিউজ। তাৰপিছত এই দুটা হৈছে বেছ টিউবৰ কানেকশ্যন। যেতিয়া বেছ টিউবৰ চাৰ্কিট আহিব ইয়াতে লগাই দিম, আৰু এইটো হ'ল এণ্টনা। এইবিলাক নালাগে, এই দুটা আমি লাষ্টত ব্যৱহাৰ কৰিম। খাদ্যহঁতে আমি এইখিনি ব্যৱহাৰ কৰিম। ইয়াতে এইখিনি খুৱাই লৈ মেচিনটো তাতে সোমাই দিওঁ। কেতিয়া বাজিল পৰা? 9টা বাজিল। 9টাই বাজিল। হ'ব 10টা বজাত কানেকশ্যন নিব লাগিব। এরপরে রাস্তা ব্লক করছি,
আহি যা ঠিক আছে ঠিক আছে ৰ তোমাক কানেকশন কোনফালে দিয়া নাই তলে দি আছো ফুটা ফুটা ভৰা ওছি নাই কানেকশন কৰি আছো ৰ এই মিউজিক সিস্টেম লাগাও কালি হেৰি কোৱালি যাব লাগিব সিস্টেমটো লগাই দিম আৰু ভিডিও আনে সিস্টেম লগাই দিম ইয়েস কানেকশন বিলাক দি আছো মেচিনত বৰ্তমান স্পিকাৰৰ কানেকশন দি আছো ৰ এইফালে কিডাল হল পাৱাৰৰ কানেকশন আৰু এইফালে আমাৰ ওপৰ দেখাবো এইবিলাক তার এইফালে দিয়া নাই ভিতৰৰ স্পিকাৰ এইফালে আছে একদম ড্যাশবোর্ডৰ ভিতৰত দিনিছো এতিয়া আৰু এই আমাৰ পণ্ডিত ভবেশ আইটিআই পাস কৰিছে এই শিকাই দি আছে বাকি এইখিনি আছে এটা স্পিকাৰৰ কানেকশন দিলো এবাৰ আৰু এটা দিও লেফট ৰাইট তাৰ পিছত চাই থাকো পাইছা না নাইস মানে শুনা বল বিয়া হে গেলে ফ্রিজ গদরে দিছে বুঝছ না ইনভার্টার মামা মিউজিক আও বিয়া না ভুল ফুটি হবে নি এটা বাস মাথা পকাব লাগে সেটা লাগি উঠবো না বাস এই মজা 65 ওয়াট চার্জার কোনে হয় কোটেজ লৈ আছে নেকি হ্যাঁ তো গাইস বাগান দি লৈছো লৈ ইয়াতে সকেট বিচাৰি বিচাৰি সকেটটো পালো মেইন সকেট এতিয়া ইয়াতে তাৰ কানেকশন দিব লাগে তাৰপিছত আৰু কি কৰিব লাগে আৰু গান শুনব লাগে ফটাফট না কি কোৱা পা হা 10টা বজাক লগে আমি গাড়ীৰ মিউজিক সিস্টেম বনাই আছো আমাৰ বহুত কষ্ট হৈছে আপোনালোক মিউজিক শুনিব পাব অলপ পিছত মই টেকনিশিয়ান খুদুৰ আমেৰিকাৰ দাদা জগালি মানে ড্ৰাইভাৰ এই আমাৰ মেইন এসিস্ট্যান্ট ডাইৰেক্টৰ টেকনিশিয়ান সবখিনি অৱস্থা বহুত বয়া না বয়া কাহিলে ৰাতি কেইটা বাজিল এই বাজিল 10টা 11টা বাজি আর 11টা বাজে 10টা 2 হে হল 10টা 2 কোৱাটা বেছি হলো বেছি হৈ গেল না কষ্ট তুমি আর বিজা না রুলার দেই খাম কাৰণে হকত নহম যে এনে নহয় হকত হৈছিল কিন্তু ইগলা কাৰণে হকত নহম আজি যদি হকত হলো হয় এতে তো কাই মৰিল হয় কৰবা কাই সিটা কোৱা ডায়লগ খালি হকত নহয় দা কোৱা ডায়লগ ইগলা গুছে দি মানে আহি ফালত দাল দিছা এতিয়া আমি সাবিবাদ দি একবাৰ গান বাজাম এ পানী খাম কৰাই নেকি কানেক্ট কৰোৱে বস্তু লৈ তো গাইস আমি এবাৰ গান শুনিম একদম ধুমধাম বক্স কানেক্ট কৰি লওঁ তো গাইস আমাৰ বক্স আৰম্ভ Auto ya terlalu jangan hingga speaker kan di sini borai ani mebasahi boy amar auto itu namanya black borai ani mebasahi boy bang apa namanya finally
বস্তু ফাইনালি হৈ গ'ল কেই ঘণ্টা লাগিল 2.5 ঘণ্টাৰ মূৰত কমপ্লিট হ'ল আমাৰ গান মিউজিক চিষ্টেম লগোৱা অলপমান কমাব আছে টাইম হ'ল 11:54 দামনি মজা লাগিছে চাউণ্ডটো আপোনালোকক শুনাইছোঁ কেনেকুৱা হৈছে এইফালে এখন স্পীকাৰ লগাইছোঁ তাতে এখন লগাইছোঁ আৰু এখন আছে এইখনে অলপ বেছটো মাৰে শুনিব দেই তো ভিডিঅ'টো আজিলৈ এইখিনিয়ে একদম ভাগৰ লাগিছে ঘামি জামি কেনেকুৱা হৈ আছোঁ আপোনালোকে দেখিবলৈ পাইছে আগৰ ভিডিঅ'টো চাই আপোনালোকে কেনেকুৱা পাইছে কমেণ্ট কৰি জনাব এইটো ভিডিঅ' চাই আপোনালোকে কেনেকুৱা পালে কমেণ্ট কৰি জনাব আজিলৈ গুড নাইট বাই বাই থেংক ইউ টু অল